ৰণডংকা বাজিছে, ৰণদুন্দুবি বাজিছে। চিৰাঙৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত আছোঁ আৰু দেখিবলৈ পাইছে আৰক্ষীৰ বেৰিকেডৰ ভিতৰত আছোঁ। আমি যদি আৰক্ষীৰ বেৰিকেডৰ বাহিৰত যাওঁ তেতিয়াহ'লে এক উৎসৱমুখৰ পৰিৱেশ আমি দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এয়া সমৰ্থকৰ ভিৰ আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে। আপোনাৰ দেখিবলৈ পাইছে প্ৰতিগৰাকী ইয়াৰে সমৰ্থক আমি দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক। দৃশ্য দেখিছে অকণমান আমি নৃত্যৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথমতে নৃত্য দেখুৱাই ল'ব বিচাৰিছোঁ কি ধৰণৰ তেখেতসকলৰ উৎসাহ উদ্দীপনা আৰু দেখিবলৈ পাইছে তেখেতসকলে ঢোলৰ তালে তালে নাচিছে। মহিলা পুৰুষ সকলে একত্ৰিত হৈ পেলাই এই যে আনন্দ আছে এই আনন্দৰ মুহূৰ্ত তেখেতসকলে সাক্ষী হৈ কৰিব বিচাৰিছে। আমি নেতা আমি ভাষ্য গ্ৰহণ কৰিম, কিন্তু তাৰ পূৰ্বে আমি দেখুৱাইছোঁ দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত বিজেপিৰ সমৰ্থক আহি পেলাই বৰ্তমান তেখেতসকলে ইয়াতে ভিৰ কৰিছেহি আৰু বিজেপিৰ আপোনাৰ যে চিৰাং যিটো সমষ্টি আছে পৰিষদীয় সমষ্টি আছে এই পৰিষদীয় সমষ্টিৰ পৰা চম্পৰ ব্ৰহ্মত তেখেতে মনোনয়ন চিৰাঙৰ যি জিলা আয়ুক্ত কাৰ্যালয় আছে তাত প্ৰৱেশ কৰিছে। তাৰ পূৰ্বে আমি দেখিছিলোঁ নিৰ্দলীয় প্ৰাৰ্থী সংগ্ৰাম ব্ৰহ্ম UPPLৰ তেখেত প্ৰাক্তন নেতা তেখেতে UPPLত বিদ্ৰোহ ঘোষণা কৰি পেলাই পদত্যাগ কৰি পেলাই তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু তেখেতে আপোনাৰ আমি যদি এই মুহূৰ্তত ক'ব যাওঁ তেতিয়াহ'লে চিৰাংদুৱাৰ যিটো পৰিষদীয় সমষ্টি আছে তাত আপোনাৰ খাম্পা বৰগয়াৰী তেখেত UPPLৰ প্ৰাৰ্থী আৰু তেখেতৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে হাগ্ৰামা মহিলাৰী। আৰু হাগ্ৰামা মহিলাৰী আৰু খাম্পা বৰগয়াৰীয়ে কালিৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু আজিৰ দিনটোত সংগ্ৰাম ব্ৰহ্ম নিৰ্দলীয় প্ৰাৰ্থী তেখেতে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ভিতৰত প্ৰৱেশ কৰিছে। আৰু কিছু সময় পিছতে কংগ্ৰেছ দলৰ তৰফৰ পৰা ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি আমি জানিব পাৰিছোঁ। কংগ্ৰেছ দলৰ সমৰ্থকসকলৰ লগত লৈ পেলাই কংগ্ৰেছৰো কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। চিৰাং জিলাৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বিজেপিয়ে 4টাকৈ পৰিষদীয় সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আজিৰ দিনটোত তেখেতসকলে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু তেখেতসকলৰ মনোনয়ন পত্ৰ বঙাইগাঁও চিৰাং জিলাৰ কাজলগাঁৱত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু বাকী 3গৰাকী প্ৰাৰ্থী আপোনাৰ বিজনী যি সমজিলা আছে তাত মনোনয়ন পত্ৰ দাখিল কৰিব। হিমাচী অকণমান পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ আমি ND24 দৰ্শকসকলক। এয়া পৰিৱেশৰ যিটো সূচনা হৈছে আমি আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। BTC নিৰ্বাচন বুলি ক'লে আপোনাৰ উৎসাহ উদ্দীপনাৰে ভৰপূৰ হৈ থাকে, আপোনাৰ উৎকণ্ঠা থাকে আৰু সেই উৎকণ্ঠাৰ দৃশ্য আমি দেখুৱাইছোঁ। সমৰ্থকৰ মাজত যি ধৰণৰ তেখেতসকলৰ এক প্ৰকাৰ আনন্দৰ যিটো জোৱাৰ সেই আনন্দৰ জোৱাৰটো আমি দেখুৱাব বিচাৰিছোঁ। আমি দেখুৱাইছোঁ দৃশ্য সহকাৰে আমি দেখুৱাইছোঁ। আয়ুষে যদি অকণমান দেখুৱাই লয় প্ৰথমতে আমি দৃশ্যখিনি দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত ঢাক ঢোলৰ শব্দ আৰু সমৰ্থকৰ এয়া দেখিবলৈ পাইছে। তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিছোঁ, সমৰ্থকৰ পৰা অকণমান আমি জানিবলৈ যত্ন কৰিছোঁ। কেনেকুৱা উৎসাহ কেনেকুৱা আজি? বহুত ভাল লাগিছে আমাক। আজি কিমান মানুহ আহিছে? মানুহ আমি 13 নং চিৰাং মণ্ডলৰ পৰা আহিছোঁ। আমাৰ মোটামুটি হৈছে কেইটাং ভালেখিনি হৈছে। আপোনালোক কোনটো দলৰ পৰা আহিছে? আমি বিজেপিৰ পৰা আহিছোঁ। বিজেপি আমাৰ বিজেপিৰ 13 নঙত মনোনীত প্ৰাৰ্থী শংকৰ ব্ৰহ্মক আমি জিতাম, এইবাৰ জিতাম, বিপুল ভোটৰ ব্যৱধানত জিতাম। এগৰাকী কিবা ক'ব বাইদেউ কি কৈছে? কি ক'ব কেনেকুৱা আজি? বহুত ভাল বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। চিৰাং জিকিম, আমি জিকিম, বিজেপি জিকিব। এয়া উৎসাহৰ ফল কৈছে। উৎসাহৰ আপোনাৰ ধুমুহা ইয়াত দেখিবলৈ পোৱা গৈছে। আমি ধুমুহা শব্দ এইকাৰণে ব্যৱহাৰ কৰিছোঁ যে তেখেতসকলৰ যি ধৰণৰ আনন্দৰ যিটো জোৱাৰ আছে সেই আনন্দৰ জোৱাৰত তেখেতসকলে উঠি ভাহি গৈছে আৰু তেখেতসকলৰ আজিৰ দিনটোত আনন্দৰ সীমা নাই। তেখেতসকলৰ এয়া দেখিবলৈ পাইছে নৃত্য গীতত মগন হৈ পেলাই তেখেতসকলে কেৱল নৃত্য গীতত মগন হৈ তেখেতসকলে আনন্দৰ মুহূৰ্ত পাৰ কৰিছে। আৰু তেখেতসকলৰ যিগৰাকী সমৰ্থিত প্ৰাৰ্থী আছে
শংকৰ ব্ৰহ্ম তেখেতে ভিতৰত প্ৰৱেশ কৰিছে আৰু বাহিৰত এয়া সমৰ্থকৰ ভিৰ আমি আয়ুষে যদি দেখিবলৈ পাইছে গৰম যথেষ্ট আছে কিন্তু গৰমৰ তেখেতসকলে কেৰেপ নকৰি পেলাই আজিৰ দিনটোত এইধৰণে তেখেতসকলে আনন্দৰ এই মুহূৰ্ত তেখেতসকলে পাৰ কৰিছে দেখিবলৈ পাইছে অলপ ভাল ঢোলৰ শব্দ আমি শুনাই ল'ব বিচাৰিছোঁ সকলোৱে কেৱল নাচিছে এগৰাকী জ্যেষ্ঠ ব্যক্তি কেনেকুৱা লাগি আছে আজি ভাল লাগিল কেনেকুৱা ভালে ফূৰ্তি লাগি আছে বিৰাট ফূৰ্তি নাচি আছে আপুনি ক'ৰ পৰা আহিছে বেংতলৰ পৰা আহিছে দেখিবলৈ পাইছে সকলোৱে আপোনাৰ আনন্দৰ এয়া দেখিবলৈ পাইছে নৃত্য গীতত হয়। থকা আমি দেখিছোঁ। আৰু এটা আনন্দমুখৰ পৰিৱেশ এই মুহূৰ্তত মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে প্ৰাৰ্থীসকল আহি উপস্থিত হৈছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কুলেন্দ্ৰ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত